নমস্কাৰ। ভাদ মাহৰ নামঘৰে সোণালী যাত্ৰাৰ অন্য এটা খণ্ডলৈ আপোনালোকক সেৱা ধৰি স্বাগতম জনাইছোঁ। আজি হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোধান তিথি। গুৰুজনাৰ তিৰোভাৱ হৈছিল 1371 শকৰ আহিন মাহৰ শুক্লা দশমীত, ইংৰাজী 1449 খ্ৰীষ্টাব্দত, আৰু তিৰোধান হৈছিল 1490 শকৰ ভাদ মাহৰ শুক্লা দ্বিতীয়াত, ইংৰাজী 1568 খ্ৰীষ্টাব্দত। প্ৰসংগক্ৰমে গুৰুজনাৰ একান্ত প্ৰপন্ন শিষ্য মাধৱ পুৰুষৰ তিৰোভাৱ হৈছিল 1411 শকৰ জেঠ মাহৰ অমাৱস্যাত, ইংৰাজী 1489 খ্ৰীষ্টাব্দত, আৰু তিৰোধান হৈছিল 1518 শকৰ ভাদ মাহৰ কৃষ্ণা পঞ্চমীত, ইংৰাজী 1596 খ্ৰীষ্টাব্দত। নগাঁৱৰ আলিপুখুৰী বৰদোৱাত জন্মগ্ৰহণ কৰি ছমাহ কম 40 বছৰ জীৱনকালত আলিপুখুৰীত আছিল 48 বছৰ, পশ্চিম ক্ষেত্ৰত 12 বছৰ, বৰদোৱাত 7 বছৰ 6 মাহ, ৰৌতাত 6 মাহ, গাংমৌত 4 বছৰ 6 মাহ, কোমোৰাকটাত 6 মাহ, বেলগুৰি ধোৱাহাটত 14 বছৰ 6 মাহ, গজলাখুটিত 6 মাহ, কাপালাত 6 মাহ, পথত 20 দিন, সোণপুৰাত 6 মাহ, কুমাৰকুছিত 1 বছৰ, পাটবাউসীত 14 বছৰ, গংগা জগন্নাথে 6 মাহ, বেহাৰে অহা যোৱা কৰোঁতে 6 মাহ, চিলাৰায় গৃহত 6 মাহ মাত্ৰ আছিলে। ভাদ মাহৰ নামঘৰে সোণালী যাত্ৰাৰ আজিৰ খণ্ডটিত মই উপস্থিত আছোঁ বঘৰা উলুবাৰী গাঁৱৰ এটি নামঘৰত, আৰু গাঁওবাসীয়ে অতি শ্ৰদ্ধা আৰু ভক্তিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোধান তিথিটো পালন কৰিছে। একাংশই কিন্তু গুৰুজনাৰ তিৰোধান হোৱা বুলি কোনোকালে মানিবই নোখোজে। এয়া গায়ন বায়নৰ খোল প্ৰসংগ।
সেৱা ধৰি লৈছোঁ প্ৰথমতে আপোনাৰ পৰিচয়টো কওক পৰিচয়টো মোৰ নাম হ'ল জয়চন্দ্ৰ ডেকা হয় আপুনি এই গাঁৱৰ বায়ন নে বায়ন বুলি নহয় আৰু তেওঁ আৰু ইয়াৰ যে কিবা এটা বাপ দিছে নহয় নহয় বাৰু বাপ লৈ আছে যেতিয়া আপুনি বায়নে বাৰু হেৰি মোৰ এটা কথা জানিব মন গৈছে যে আপোনালোকে এই যে খোল প্ৰসংগ কৰিলে কি খোলত আপোনালোকে কি বজালে এতিয়া সেইখিনি অকণমান কৈ দিলে ভাল লাগিব এই খোল প্ৰসংগ ভাগ আমাৰ পূজা লগত একেলগে সংগতি ৰাখি হয় খোল প্ৰসংগ বুলি কয় মানে খোল পৰশনা এতিয়া কথা হ'ল কি আমি প্ৰথমতে গৰু কাঠখন বজাই ল'লোঁ বজাই লোৱাৰ পিছতে আমি পৰিতালৰ পৰা আৰম্ভ কৰি সাতখন আঠখন নখন বজোৱা যায় প্ৰথমতে পৰিতালখনেদি আৰম্ভ কৰি তাৰপিছতে জৌতিখন বজায় তাৰপিছতে জোৱানখন বজোৱা জোৱানখনৰ পিছতে ৰূপক বিষম তাৰপিছত আকৌ কি কয় ধৰ্মজ্যোতি তাৰপিছতে আকৌ আহিল ৰচক তাৰপিছতে সমানখন গাই পেলাই পূজা ভাগ সিফালেও শেষ হয় শেষ হয় প্ৰসংগ কৰিলে এইখিনি মানে বজাবই লাগিব গোটেইকেইখন তাল বজাবই লাগিব তেতিয়াহে মানে নহ'লে মাজত এখন এৰিলে ইখন নাখায়গৈ তথাপি আমাৰ অনেক সংগতি হৈছে বাৰু তথাপি এতিয়া যেনে তেনে গুৰুজনাৰ বস্তুকণ ভুলে শুদ্ধে আমি চলাই আছোঁ আৰু আমি ঠিক আছে আন এগৰাকী মই বায়নে বুলি কৈছোঁ বাৰু প্ৰথমতে আপোনাৰ পৰিচয়টো কওক মোৰ নাম ঘনকান্ত ডেকা হয় মই আচলতে মানে গায়নহে আচলতে মানে কেতিয়াবা মানে হেৰি অপথেকক মানে বায়ানৰ কামো মানে কৰি যাওঁ আৰু মানে ৰাইজক সহায় কৰি যাওঁ আচলতে মোৰ আৰু এটা কথা জানিব মন গৈছে যে আপোনালোক কোনটো থোলৰ বৰদোৱাৰ কোনটো থোলৰ আমি এই হেৰি এটা আছে সৰুফলীয়া এটা আছে বৰফলীয়া হয় কোনটো আমি বৰফলীয়া ঠিক আছে এগৰাকী গাঁৱৰ জ্যেষ্ঠ ব্যক্তিক মই লগ পাইছোঁ আজি হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোধান তিথি হয়নে আজি মৃত্যু তিথি আৰু গতিকে এই সম্পৰ্কে গুৰুজনাৰ বিষয়ে দুআষাৰ কওকচোন শংকৰদেৱ আমাৰ তেওঁ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক আৰু মহান সাহিত্যক আৰু সমাজ সংস্কাৰক হিচাপে তেওঁ এই মহান সাহিত্যকজন তেওঁ জন্মগ্ৰহণ কৰে 1449 চনৰ 14 ছেপ্টেম্বৰ আৰু তেওঁৰ জন্ম লোৱাৰ ঠাইটুকুৰাৰ নাম হৈছে নগাঁৱৰ বৰদোৱাৰ ওচৰৰ আলিপুখুৰী নামৰ ঠাইত কুসুম্বৰ ভূঞাৰ গৃহত তেওঁ জন্মগ্ৰহণ কৰে আৰু তেওঁৰ দেউতাকৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধ্যা দুৰ্ভাগ্যবশতঃ এই দুয়োগৰাকী মাক দেউতাকে খুব কম বয়সতে মৃত্যুক আকোৱালি লোৱাত তেওঁৰ বুঢ়ীমাক আইতা খেৰসুতীয়ে তেওঁক লালন পালন কৰি ডাঙৰ দীঘল কৰে তেওঁ মাক দেউতাক নোহোৱাৰ কাৰণে শংকৰদেৱ যথেষ্ট উদণ্ড হৈ পৰে আৰু বাহিৰলৈ ওলাই যায় তেওঁ ঘৰলৈ আহিবৰ কাৰণে চেষ্টা নকৰে খোৱা বোৱাৰো চেষ্টা নকৰে এনেদৰে কৈ তেওঁ 12 বছৰ বয়সত তেওঁ ভৰি দিয়েগৈ 12 বছৰ বয়সত এদিন তেওঁ সন্ধ্যা ৰাতিপুৱা ভৰি হাত ধুৱাই আইতাকে কৈছিল যে 12 বছৰ হলিকে কৈছিল শব্দ এটা কৈছিলে পতন অৰ্থাৎ দুষ্ট 12 বছৰ হলিকে তই এতিয়াও তোৰ গাত জ্ঞান অহা নাই তই এতিয়া আমাৰ তোৰ বংশত কোনো সকলোৱে অপণ্ডিত কোনো নাই সকলোৱে পণ্ডিত তই এজন মূৰ্খ হয় তেতিয়া শংকৰদেৱে আইতাকক কৈছিলে পঢ়িব পাৰোঁ কি চাৰো তোলতে উনিকে বুলি অৰ্থাৎ পঢ়িব পাৰোঁ বা নোৱাৰোঁ মোক তোললৈ লৈ যাওঁ লগাই দি চাচোন তেতিয়া আইতাকে বৰ আনন্দ হৈ ৰাতিৰ ভিতৰতে এৰী কাপোৰৰ সূতা কাটি এৰী কাপোৰ বৈ কণীয়া কাপোৰৰ
চোলা আৰু পোন মাৰিব পৰাকৈ এখন ধুতিৰ প্ৰবন্ধ কৰি তেওঁক তোলত নি মহেন্দ্ৰ কুণ্ডলীৰ তোলত নি তেওঁক উপস্থিত কৰিছিল। আৰু সেই কুণ্ডলীত তেওঁৰ ভৰ্তি মাচুল আছিল তেতিয়া 2 টকা ৰূপৰ আৰু এবোজা খৰি। এইখিনি বস্তু নি তেওঁক তোলত ভৰ্তি কৰাই দিলে। আৰু মহেন্দ্ৰ কুণ্ডলীয়ে সেইদিনা তেওঁৰ ক্লাছৰ বা ওপৰ শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকৰ লগত পৰিচয় কৰাই দিলে। সেইদিনাখন পৰিচয় কৰাই গুচি গ'ল। দ্বিতীয় দিনাখন তেওঁক ব্যঞ্জন বৰ্ণখিনি শিকাইছিল। আৰু সেইদিনা ব্যঞ্জন বৰ্ণখিনি শিকাই তাৰ ওপৰ শ্ৰেণীৰ ল'ৰাবিলাকক কৈছিলে যে তোমালোকে যি শিকিছা সেই তাৰ মাজেৰে একোটাকৈ কবিতা কালি ৰচনা কৰিলে। এই কবিতাটো ৰচনা কৰি সকলোকে বিদায় দিলে। কিন্তু শংকৰদেৱেও কি কৰিলে, এই সাঁচি পাতৰ এখিলা পাতত তেওঁ এটা কবিতা ৰচনা কৰিছিল। সেই কবিতাটো যেতিয়া মহেন্দ্ৰ কন্দলীয়ে সকলোৰে পৰা কবিতাবোৰ গোটালে, কোনোবাই লিখিব পাৰিলে, কোনোবাই নোৱাৰিলে। কিন্তু শংকৰদেৱে যাই কৈছে যে গুৰুদেৱ ময়ো এটা কবিতা ৰচনা কৰি আহিছোঁ। তেতিয়া কন্দলীয়ে আচৰিত হৈছে যে কালিতো ইয়াক ব্যঞ্জন বৰ্ণখন শিকাইছোঁহে আৰু স্বৰবৰ্ণ শিকাব পৰা তেওঁ আজি কবিতা কেনেকৈ কবিতাটো যেতিয়া পঢ়ি চাই তেতিয়া কন্দলী আচৰিত হৈ কৈছিলে ইয়াততো দালিও নাই, পিঁয়াজো নাই, জলকীয়াও নাই, কিন্তু ইমান সুন্দৰকৈ কবিতাটো ভগৱানৰ নামত ৰচনা কৰিছিলে। তেতিয়াই তেওঁ ভাবিছিল যে এওঁ কোনো অৱতাৰী পুৰুষ হ'ব লাগে। সেইদিনাই শংকৰদেৱে কুণ্ডলীয়ে শংকৰ ভূঞাৰ জেগাত শংকৰদেৱ উপাধি দিছিল। আৰু সেই কবিতাটোৱে আছিলে কৰতল কমল কমল দল নয়ন ভৱদৱ দহন গহন বন শয়ন নে নপৰ নপৰ পৰ সতৰত গময় অভয় মভয় ভয় হয়নে? এনেদৰে কবিতাটো আছিলে। আৰু সেইদিনাৰ পৰা তেওঁ কিন্তু এই যে দেৱ উপাধিটো দিলে, তেতিয়া তাত ৰাম নামৰ এজন ছাত্ৰ আছিল তেওঁৰ লগৰ, কিন্তু তেওঁলোক বামুণ সম্প্ৰদায়ৰ আছিল। গতিকে তেওঁলোকে বহুত জ্বলন হৈছে। তেওঁলোকে যাই পেলাই ৰাঘৱ আচাৰ্যক এই আপত্তিটো দিছিল। ঠিক আছে আমি থাকিম। গুৰুজনাৰ অমৰ সৃষ্টি এইবোৰ হয়নে? আমি আজি য'ত এনেদৰে বহি কথা পাতিব পাৰিছোঁ বা যিটো গৃহত আমি এনেদৰে খোল প্ৰসংগ কৰি সকলোৱে ধৰ্মীয় চৰ্চা কৰিব পাৰিছোঁ, এই নামঘৰটোৰো সৃষ্টিকৰ্তা তেখেতেই হয়নে? নামঘৰটো সৃষ্টিকৰ্তা তেওঁ আমাক এটা পৰিচয় দি গৈছে। হয়, তেওঁক আমাক কণ্ঠ দিলে। তেওঁ হৰিনাম ল'বৰ কাৰণে আমাক এটা ঘৰ সজাই থৈ। আজি যদি শংকৰদেৱ নহা হয় আমি আজি ইয়াত কি বুলি গালো হয়, আমাৰ ভাষাই নাছিলে, নহয় জানো? নামঘৰ পৰিচালনা সমিতিৰ এটি ব্যতিক্ৰম চিন্তা মোৰ পৰিলক্ষিত হ'ল। কিমান তাৰিখে কোন বাৰে কোনজন মহাপুৰুষৰ তিথি, এই সকলোবোৰ তথ্য লিখি নামঘৰৰ খুঁটাত জাননী আকাৰে আঁৰি থৈ দিছে। পূজা আৰু ফুল পৰশন সামৰণি পৰাৰ লগে লগেই এয়া পাঠাচাৰ্যই পাঠ আৰম্ভ কৰিছে।
তোমাৰ চৰণে শৰণ কৰিলো সাৰ নমো দেৱ দিন দুখ হাৰি দয়া আমি দুঃখিত চৰণে কৰায় উদ্ধাৰ ৰাম আমি দুঃখিত চৰণে কৰা স্থানে নিজ Ram Krishna Hari Ram Hari Ram Hari Nam
আমি নামাচাৰ্যৰ সৈতে কথা অকণমান পাতিব বিচাৰিছোঁ। আপোনাক প্ৰথমতে সেৱা ধৰি লৈছোঁ। কওকচোন যে আজি যিহেতু গুৰুজনাৰ তিথি হয়নে, কি কি নাম প্ৰসংগ কৰিলে অকণমান কৈ দিয়কচোন। প্ৰথমে আমি ভতিমা গালোঁ, তাৰপিছত গুণমালা গালোঁ, তাৰপিছতে যিটো আমি বৰগীত হিচাপে গালোঁ সেইটো তেৰাৰে গুৰুজনাই এটা বৰগীত স্থান নিৰ্ণয় বুলি সেইটো আমি গালোঁ। তাৰপিছত ঘোষাটো, তাৰপিছতে আমি মানে কীৰ্তনটো আৰম্ভ কৰিলোঁ। ঠিক আছে। এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকৰ গাঁওখনত নামঘৰ এটাই হয়, কিমান ঘৰমান মানুহ আছে আপোনালোকৰ? 125 ঘৰ মানুহ। গোটেইখিনি একেলগে আছে? একেলগে একেটা নামঘৰতে আমি গোটেইখিনি কাম কাজ চলাই আছোঁ। ওচৰে পাজৰে আৰু কিবা থান চান আছেনে? কিবা ওচৰে পাজৰে আমাৰ এই যোৱা বাৰে চাইডে আছে আমাৰ শীতলা মন্দিৰ, হয়, আৰু সোঁ চাইডে আছে আমাৰ আকৌ এখন শীতলা মন্দিৰ থান আছে, তাৰপাছত আমাৰ মাজগাঁৱৰ নামঘৰ। এয়া বহুত জ্যেষ্ঠ দুই এগৰাকী আয়তী নামতীক লগ পাইছোঁ। তাৰ মাজৰে এগৰাকীৰ পৰা মই জানিব বিচাৰিম। কওকচোন আইতা, আপোনাৰ বয়স কিমান হ'ল এতিয়া? 60-70 মান হ'লনে? হৈছে আৰু হয় হয়। এই ভাদ মাহৰ নামঘৰলৈ আহিছে হয়নে নহয়? আজি তাতে শংকৰদেৱৰ তিথি, কেনেকুৱা লাগিল? ভালে লাগিছেনে? এভাগিমান নাম গাই দিব পাৰিবনে? অঁ, নামতীয়ে নহয়? অঁ, ঠিকে আছে, ঠিক জেগাতে পঢ়ি এফাকি গাই দিয়ক, যিকোনো এফাকি গাই দিয়ক। দিয়ক এফাকি গাই দিয়ক। দিয়ক এফাকি গাই দিয়ক।
ঠিক আছে, হ'ব দিয়ক। হ'লে মাংসটো বেয়াহে খাবলৈ খাই দিবি। আজি নামঘৰলৈ এয়া আমাৰ কিশোৰীসকলো আহিছে, যিহেতু আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোধান তিথি, সেই উপলক্ষে তেওঁলোকে নামঘৰলৈ আহিছে। তাৰে মাজৰে মই এগৰাকীক সুধিব বিচাৰিছোঁ, তুমি কোৱাচোন শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? ইতিমধ্যে মই দেখিছোঁ এখেত হ'ল পাঠাচাৰ্য, গতিকে তেখেতৰ পৰা মই দুটা কথা জানো যে আপোনালোকৰ গাঁৱত অংকীয়া ভাওনা কৰে, গুৰুজনাৰখিনিয়ে কৰে নে আৰু বেলেগো কৰে? গুৰুজনাখিনিও কওঁ, হয় হয়, বেলেগো বেলেগো কৰে ন? ঠিক আছে। আপোনালোকৰ গাঁৱত হেৰি গায়ন বায়ন আছে? আছে। হয়, ধন্যবাদ। গুৰুজনাই কৈছিল, অন্য দেৱী দেৱ নকৰিবা সেৱ, গৃহো নপশিবা তাৰ, মূৰ্তিকো নচাইবা, প্ৰসাদো নাখাইবা, ভক্তি হৈব বেভিচাৰ। এইজনাই আছিল আমাৰ গুৰু শংকৰদেৱ, যাৰ সৃষ্টিৰ তুলনা নাই, যাৰ গুণৰ সীমা নাই। বহুমুখী প্ৰতিভাৰ আকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ একেধাৰে বিদগ্ধ পণ্ডিত, প্ৰতিভাসম্পন্ন কবি, সুদক্ষ অনুবাদক, নাট্যকাৰ, সুনিপুণ গীতিকাৰ, সুগায়ক, সফল চিত্ৰকৰ, অভিনেতা, সমাজ সংস্কাৰক, মানৱতাবাদী চিন্তাধাৰাৰ একনিষ্ঠ সেৱক আৰু সৰ্বোপৰি ধৰ্ম প্ৰচাৰক আছিল। কৃষ্ণ সংস্কৃতিৰ প্ৰচাৰৰ উদ্দেশ্যে একশৰণ হৰিনামৰ প্ৰেম অমৃতৰ নিজৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পাই দিছিল। গুৰুজনাৰ সবাতোকৈ অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ সমাজ সংস্কাৰৰ ধ্বজাবাহক সৃষ্টি হ'ল নামঘৰ। হিন্দু ধৰ্মৰ ৪৫বিধ উপাসনাথলীৰ ভিন্নতাৰ মাজতো, এনে ভিৰৰ মাজতো গুৰুজনাই প্ৰতিষ্ঠা কৰা নামঘৰৰ বৈশিষ্ট্য অনন্য। এই নামঘৰত আছে ধৰ্ম নিৰপেক্ষতা, জাতিভেদৰ ঊৰ্ধত সমাজ সংগঠন, সাংস্কৃতিক নেতৃত্ব, সামাজিক ন্যায়ালয়, স্থাপত্য আৰু ভাস্কৰ্য, গ্ৰন্থাগাৰ ইত্যাদি। পবিত্ৰ পৰিচ্ছন্ন পোছাক পৰিধান কৰা যিকোনো লোকেই নামঘৰত প্ৰৱেশ কৰিব পাৰে, যিকোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। গুৰুজনাই নিজেই মুছলমান ভকত চান্দখাইক নামঘৰত প্ৰধান স্থান দি ধৰ্ম নিৰপেক্ষতাৰ উদাহৰণ দি থৈ গৈছে। এনে ধৰ্ম নিৰপেক্ষ চৰিত্ৰ হিন্দু ধৰ্মৰ অন্য উপাসনাস্থলীত অতি বিৰল। তাৰোপৰি অসমৰ সমাজ ইতিহাস বিশ্লেষণ কৰিলে দেখা যায় যে ব্ৰিটিছ বিৰোধী জাগৰণৰ উৎস আছিল এই নামঘৰেই। নামঘৰৰ চোতালত অনুষ্ঠিত হোৱা ৰাইজমেলবোৰৰ জৰিয়তে কৃষকসকলে ঐক্যবদ্ধ হৈ ব্ৰিটিছৰ অতিৰিক্ত খাজনাৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কৃষক বিদ্ৰোহ ঘোষণা কৰিছিল। এয়া এগৰাকী ভাস্কৰ্য শিল্পী, তেখেতে আজি দিনটো কেনেকুৱা লাগিল আপোনাৰ? ভালেই লাগিল, ভাল লাগিলে। তাতে আকৌ আপুনি আহি পালেতো মানুহখিনি উখল মাখল হৈ গ'ল, উখল মাখল হৈছে ন? ভাল লাগিছে। এয়া তেখেতৰ নাম হৈছে উদ্ধৱ চন্দ্ৰ ডেকা। তেখেত এগৰাকী শিল্পী, ভাস্কৰ্য শিল্পী, প্ৰথিতযশাই বুলি ক'ব লাগিব। মানে সমল ব্যক্তি হৈ পেলাই প্ৰশিক্ষণৰ বাবে বিভিন্ন ঠাইলৈ, অসমৰ বিভিন্ন ঠাইলৈ যায়। ঠিক আছে দিয়ক, ভাল লাগিল দিয়ক। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কেৰি নাহি কেও পাম, তোহাৰি চৰণকো ৰেণু শত কোটি, বাৰ এক কৰোহো প্ৰণাম। আচলতে কয় নামঘৰৰ মজিয়া মচিলে বোলে বহুত পুণ্য হয়। এয়া এখেতসকলে শেষত মানে কি কৰিছে, নামঘৰৰ মজিয়াখন চাফা কৰিছে। তেখেতৰ চাগে পুণ্যৰ ভাগিয়ে হৈছে আচলতে। এই দায়িত্বটোহে আচল দায়িত্ব চাগে, সকলোৱে এৰি থৈ যায়গৈ, হয়নে? কোনোবা দুগৰাকী বা তিনিগৰাকী এই কামটো কৰে, সঁচাকৈ ভাল লাগে। এটা কথা কৈ মোৰ বৰ ভাল লাগিব যে আজি মই যে উলুবাৰী নামঘৰলৈ আহিলোঁ, এই অহাৰ বাটটো কিন্তু এগৰাকী ভাইটিয়ে মোক মোকলাই দিলে। এনেই আহিয়ে থাকোঁ মই কেতিয়াবা কেতিয়াবা ইয়ালৈ। এয়া হৈছে ক্ষিতীশ ডেকা। নমস্কাৰ। নমস্কাৰ নমস্কাৰ।
আজি তেওঁৱে মোক মানে ইয়ালৈ অহাৰ বাটটো মুকলি কৰি দিলে। আজি তাতে শংকৰদেৱৰো তিথি আছিলে, সুন্দৰকৈ আয়োজন কৰিলে। কেনেকুৱা অনুভৱটো আজি এতিয়া? আজি খুবেই ভাল লাগিছে। বিশেষকৈ আমাৰ এইটো মানে প্ৰতি বছৰে আমাৰ হয় পৰম্পৰাগতভাৱে। আমি এতিয়া জন্মৰ পৰাই আমি নজনাৰ পৰা হৈ আছে। বিশেষকৈ মই এতিয়া 3 বছৰ কাৰ্যকালৰ ভিতৰত যথেষ্ট হেৰি হৈছে, ভাল হৈছে। এই বছৰো হৈছে তেনেকৈ শংকৰদেৱৰ তিথিটো আমি নামঘৰ সমিতিয়ে পৰিচালনা কৰি আছোঁ। ইয়াত বিশেষ আমাৰ 5টা খেল আছে। 5টা খেলত আমাৰ টোটেল জনসংখ্যা প্ৰায় 750জন আৰু মানুহৰ ঘৰৰ সংখ্যা হিচাপে এপ্ৰপ্ৰিয়েট যদি মই ক'ব যাওঁ 127 ঘৰ। 127 ঘৰ মানুহ 5খন খেল লগ হৈ একেলগে আমি ঐক্যবদ্ধভাৱে এই ভাদ মাহটো আমি ভাদ মাহৰ যিবিলাক সকাম আছে আপোনাৰ সেই নাম ৰাখনিৰ পৰা আৰম্ভ কৰি মাধৱদেৱৰ তিথি, শংকৰদেৱৰ তিথি, জন্মাষ্টমী, পাচুতি, আজি আপোনাৰ হেৰিলৈকে শংকৰদেৱৰ তিথিলৈকে, শ্ৰীমন্ত শংকৰদেৱৰ তিথিলৈকে আমি পালি আহিছোঁ। ইয়াৰ পিছত আছে আমাৰ পাৰ্বতী নাম, ৰাধা অষ্টমী আৰু দিন যোৱা বা নাম সামৰণি অনুষ্ঠানটো আছে ভাদৰ একেবাৰে শেষত। ঠিকে আছে। আজি শংকৰদেৱৰ তিথি উপলক্ষে ৰাজহুৱাকেতো বাৰু মাহ প্ৰসাদ দিছে, কোনোবাই শৰাই আগবঢ়াইছিল নেকি আজি? শৰাই প্ৰায় আজি 10-15জন মান ব্যক্তি আমাক শৰাই আগবঢ়াইছে। তেখেতসকলৰ আত্মসন্তুষ্টিৰ কাৰণে শংকৰদেৱৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতসকলে আগবঢ়াইছে। প্ৰতিদিনে দিয়ে নে শৰাই? শৰাই প্ৰতিদিনে নহয়, আমাৰ যিকেইটা অনুষ্ঠান হয় সেই অনুষ্ঠানকেইটাত শৰাই আহে। আৰু প্ৰতিদিনে আচলতে শৰাই বুলি নহয়, আমাৰ মানে ইয়াত মানে অভ্যৰ্থনা হয়। দিনত মানে আমাৰ আইসকলে, আই মাতৃসকলে ইয়াত নাম প্ৰসংগ কৰে। তাতো আপোনাৰ ওলায় চিৰা, পিঠা, জলপান, মানে ৰুটি, চব্জি এইবিলাক আমাৰ দিয়ে। আমাৰ সমিতিৰ পৰা নাযায়, ৰাইজৰ পৰা আহে। ঠিক ৰাতি আমাৰ ভকতসকলে ধৰে, ইয়াত প্ৰসংগ কৰে। ৰাতিও তেনেকৈ ওলায়। আমাৰ এতিয়া আপুনি যদি ষ্ট'ৰটো চাই আপুনি দেখিব এভেইলেবল বস্তু আছে, আমি খাই পেলাই নোৱাৰোঁ। গতিকে তেখেতসকলে দিয়া এইবিলাক আছে। ঠিক আছে, ভাল লাগিল। মোৰো এই ভাদ মাহৰ নামঘৰে সোণালী যাত্ৰা কৰিছিলোঁ। এই সোণালী যাত্ৰাত আজি এয়া হৈছে মোৰ 32 নম্বৰ নামঘৰ। 16 দিনত মই 32টা নামঘৰ ইতিমধ্যে ৰাইজৰ মাজলৈ উলিয়াই দিছোঁ আৰু মোৰ যাত্ৰা শেষ হোৱা নাই, ভাদ মাহৰ শেষলৈকে চলি থাকিব। আজি এয়া মোৰ উলুবাৰী নামঘৰত আছিলোঁ। ভাদ মাহৰ নামঘৰে সোণালী যাত্ৰাৰ 32 নম্বৰ নামঘৰ এইটো। এয়া মই উলুবাৰী নামঘৰত উপস্থিত আছিলোঁ। ঠিক আছে, সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাই আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। অৰিজিনেল আচল মানে হেৰি জকাটো এইটোহে আছে। এইখিনি থকাখিনি সকলো কাম শেষ কৰি তেখেতসকলে সামৰি সুতৰি যাবগৈ আৰু এতিয়া। শেষ ভালেহে বোলে সকলো ভাল। সেইবাবে মহাত্মা গান্ধীয়ে কৈছিল, মই বিচৰা ৰামৰাজ্যখন সেই কাহানিবাতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত গঢ়িয়াই থৈ গৈছে।